শেষত যেন আহিল শান্তিৰ বৰষুণ জাক। প্ৰকৃতিক যেন কোনেও ৰোধিব নোৱাৰে। আহিন মাহত শেৱালি ফুলে নিয়ৰ পৰে, নিয়ৰত দুবৰি বনত খোজ কঢ়াৰ আনন্দই সুকীয়া। কিন্তু এই সকলোবোৰ প্ৰকৃতিৰ বুকুৰ পৰা নোহোৱা হৈ প্ৰচণ্ড গৰমৰ প্ৰভাৱত পৰিছে অসম। হিটষ্ট্ৰোকত ৭-৮জন লোকৰ মৃত্যু হ'ল। আমাৰ নগাঁৱত বিদ্যালয়সমূহ খোলাৰ সময় ৭:৩০ বজা কৰিলে। গুৱাহাটী মহানগৰীতো দুদিনমানৰ বাবে বিদ্যালয়সমূহ বন্ধ দিলে। মানুহে গছ-গছনি কাটি প্ৰকৃতি ধ্বংস কৰাৰ ফলত গোলকীয় উষ্ণতাই পৃথিৱীত প্ৰভাৱ পেলাইছে। কিন্তু প্ৰচণ্ড গৰমৰ পাছত অহা বৰষুণজাকে যেন গছ-গছনি প্ৰাণী সকলোকে সকাহ দিলে। বৰষুণৰ মাজতে ৭:৩০ বজাত বিদ্যালয়লৈ গ'লোঁ। বিদ্যালয়ত পৰীক্ষা। ছাত্ৰ-ছাত্ৰীসকলেও চিপচিপীয়া বৰষুণে আনি দিয়া সুন্দৰ পৰিৱেশৰ মাজত পৰীক্ষা দি অতি আনন্দ অনুভৱ কৰা দেখা গ'ল। পৃথিৱীৰ উষ্ণতা ৰোধিবলৈ হ'লে আমি সকলোৱে গছ ৰুব লাগিব। সকলোৱে যদি নিজৰ প্ৰত্যেকটো জন্মদিনত এটাকৈ হ'লেও গছপুলি ৰুওঁ, তেনেহ'লে পৃথিৱীখন সেউজীয়া হোৱাৰ লগতে প্ৰাণী বসবাসৰ বাবে এটা সুন্দৰ পৰিৱেশো পাম।